হয় সন্মুখত স্বাধীনতা দিৱস আৰু স্বাধীনতা দিৱসক লৈ পেলাই এতিয়া প্ৰস্তুতি চলি আছে। বঙাইগাঁও জিলাত উপস্থিত আছোঁ আৰু বঙাইগাঁও জিলাৰ গান্ধী মৈদানত মই উপস্থিত আছোঁ আৰু দেখিবলৈ পোৱা গৈছে আজিৰে পৰা গান্ধী মৈদানত অনুশীলন আৰম্ভ হৈছে। প্ৰায় 500তকৈ অধিক লোকে ইয়াতে অংশগ্ৰহণ কৰিছে। 20টাকৈ প্লাটুন ইয়াত থাকিব আৰু এইবাৰৰ যি স্বাধীনতা দিৱসৰ প্ৰস্তুতি আছে সেই প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈ গৈছে। মোৰ সৈতে বঙাইগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নুমল মাহাতো তেখেত মোৰ সৈতে আছে। তেখেতৰ পৰা জানিবলৈ যত্ন কৰিছোঁ। আপোনাক স্বাগতম জনাইছোঁ। আৰু আমি দেখিছোঁ যে আজি ইতিমধ্যে পেৰেডৰ যি অনুশীলন আছে অনুশীলন আৰম্ভ হৈছে। কেনেকুৱা প্ৰস্তুতি আপোনালোকে কৰি আছে, কি ধৰণৰ ব্যৱস্থা এইবাৰ লোৱা হৈছে? অহা স্বাধীনতা দিৱস উপলক্ষে আমি নিয়মীয়া যিখিনি আমি কুচকাৱাজ তাৰ কাৰণে আমি অনুশীলন আজিৰ পৰা আৰম্ভ হৈছে আৰু এই অনুশীলনটো অহা আৰু 6 দিন ধৰি চলিব আৰু 13 তাৰিখে আমাৰ ইয়াৰ ফাইনেল যি প্ৰস্তুতি আছে তাক আমি ইয়াত প্ৰদৰ্শন কৰিম। আৰু তাৰ লগতে আমি জিলাখনত সেই সময়ছোৱাত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ কাৰণে নিৰাপত্তাজনিত যি দিশ আছে সকলোবিলাক আমি চোৱা চিতা কৰিছোঁ। আৰু আন্তঃজিলা যিখিনি আমাৰ এণ্ট্ৰি এক্সিট পইণ্ট আছে সেইবিলাকতো আমি চোকা নজৰ ৰাখিছোঁ আৰু যাতে কোনো বাহিৰৰ পৰা আহি কোনো কুদাঘাতমূলক কাৰ্য সম্পাদন কৰিব নোৱাৰে কোনো দুষ্কৃতিকাৰীয়ে, তাৰ কাৰণেও আমি চোকা নজৰ ৰাখিছোঁ। আৰু প্ৰতিটো অঞ্চলতে আপোনালোকে জানে যে আমাৰ ইয়াত 2টা ঠাইত পতাকা উত্তোলন হ'ব, অভয়াপুৰী সমজিলাত আৰু আমাৰ এই সদৰ স্থানত। গতিকে 2 ঠাইতে যি কাৰ্যসূচী আছে 2টাই অতি গুৰুত্বপূৰ্ণ আৰু 2টা ঠাইতে আমি সম্পূৰ্ণৰূপে এই যি অনুশীলন আছে আৰম্ভ কৰিছোঁ। আৰু সেই সময়ছোৱাত জিলাখনত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা নহয়, কুটাঘাতমূলক কাৰ্য কৰিব নহয়, তাৰ কাৰণে আমি সম্পূৰ্ণ সতৰ্ক হৈ আছোঁ। তাৰ কাৰণে দিনে নিশাই আমি পুলিচ টহলদাৰী ব্যৱস্থা কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ যে এই যি গণতন্ত্ৰৰ যি উৎসৱ আছে এই গণতন্ত্ৰৰ উৎসৱ বঙাইগাঁও ৰাইজে উলহ মালহেৰে পালন কৰিব। তেওঁলোক সকলো ওলাই আহিব আৰু এই গণতন্ত্ৰৰ উৎসৱত তেওঁলোকে অংশগ্ৰহণ কৰিব আৰু মই ভাবিছোঁ যে সম্পূৰ্ণ শান্তিপূৰ্ণভাৱেই এই যি কাৰ্যসূচী আছে আমি সমাপন কৰিবলৈ সক্ষম হ'ম। ৰাইজৰ বাবে কি ধৰণৰ ব্যৱস্থা থাকিব? কাৰণ গান্ধী মৈদান যথেষ্ট ডাঙৰ আপোনাৰ খেলপথাৰ, ইয়াতে 2খনকৈ গেট আছে। ৰাইজৰ বাবে গোটেই গেট মুকলি থাকিব এইবাৰ? নাই, আমি সম্পূৰ্ণৰূপে ৰাইজৰ যিসকল ৰাইজ ইয়ালৈ আহিব আৰু যিসকল আমন্ত্ৰিত অতিথি আহিব তেওঁলোকৰ কাৰণে বিশেষ ব্যৱস্থা আমি কৰিছোঁ। সকলো এণ্ট্ৰি পইণ্টত আমাৰ আৰক্ষীৰ প্ৰশাসনৰ লগতে আমাৰ দণ্ডাধিক বিষয়া থাকিব, মেজিষ্ট্ৰেট থাকিব, যাতে তেওঁলোকৰ কোনো অসুবিধা নহয়। আৰু বিশেষকৈ যিসকল ইনভাইটি আছে তেওঁলোকক যাতে আমি সন্মানে আৰু স্থানীয় ৰাইজ যি আছে তেওঁলোকে উপভোগ কৰিবলৈ আহিব, ছাত্ৰ ছাত্ৰীসকল আহিব, তেওঁলোকে যাতে সন্মানে তেওঁলোকে আহি এই কাৰ্যসূচী তেওঁলোকে উপভোগ কৰিবৰ কাৰণে পাৰে, তাৰ কাৰণে আমি সকলো ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু আমি ভাবিছোঁ যে স্থানীয় ৰাইজৰ তথা যিসকল আমাৰ আমন্ত্ৰিত অতিথি থাকিব তেওঁলোকৰ যাতে কোনো অসুবিধা নহয় তাৰ কাৰণে আমি সকলো কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু আমি দেখিছোঁ যে চেকিং বৰ্তমান চলি আছে। চেকিং আৰু অধিক কটকটীয়া হ'ব নেকি? বা নদীৰ ক্ষেত্ৰত, নদী যিহেতু ইয়াত আছে, নদীৰ ক্ষেত্ৰতো আপোনাৰ চেকিঙৰ ব্যৱস্থা কৰা হৈছে নেকি? নাই, আমাৰ যিটো নদী আৰক্ষী আছে, নদী আৰক্ষীৰ কাৰণে আমি সেই অঞ্চলবিলাকত আমি টহলদাৰী ব্যৱস্থা ৰাখিছোঁ। আমাৰ নাও আছে, নাও দ্বাৰা আমি ব্যৱস্থা কৰিছোঁ। কিন্তু আগন্তুক দিনত, আজিৰ পৰা আগন্তুক দিনকেইটাত আৰু আমি বেছি ইয়াক ইণ্টেনচিফাই কৰিম আৰু সেইধৰণে আমি যাতে জিলাখন সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে এই স্বাধীনতা দিৱসৰ যি কাৰ্যসূচী সমাপন হয় তাৰ কাৰণে আমি চেষ্টা কৰিম। এয়া আছিলে বঙাইগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু তেখেতে গোটেই কথাখিনি আমাক জনাইছে। আৰু যিহেতু সন্মুখত স্বাধীনতা দিৱস আছে, স্বাধীনতা দিৱসক লৈ পেলাই এতিয়া তৎপৰতা বাঢ়িছে প্ৰশাসনৰ তৰফৰ পৰা। তেখেতসকলৰ এই ব্যৱস্থাপনা আমি দেখুৱাই গৈছোঁ ND24 দৰ্শকসকলক। 500তকৈ অধিক লোকে ইয়াতে অংশগ্ৰহণ কৰিব পেৰেডৰ ক্ষেত্ৰত আৰু তাৰ সমান্তৰালকৈ গোটেই ব্যৱস্থাপনাখিনি ইয়াতে কৰি থকা হৈছে। মূল কথাটো হৈছে যে ৰাইজে অংশগ্ৰহণ কৰিব পাৰিব আৰু নিৰাপত্তাৰ ক্ষেত্ৰতো আৰক্ষীয়ে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেখেতসকলে কৰি থকা বুলি ইতিমধ্যে উল্লেখ কৰিছে।